নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ জনতাৰ বাবে কেইবাটাও ভাল খবৰ। আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিলে 1,30,000 টকা আৰু চৰকাৰী কৰৰ প্ৰথম কিস্তি আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই গ'ল। আৰু আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? শীঘ্ৰে লাভ কৰিব চৰকাৰী বাসগৃহ। হাতত মাত্ৰ 11 দিন সময় বাকী আছে। 23 মাৰ্চত ভাল খবৰ পাব ৰাজ্যৰ লাখ লাখ পৰিয়ালে। 3,88,558 হিতাধিকাৰী লাভ কৰিব প্ৰথম কিস্তিৰ টকা। ইয়াৰ লগে লগে লাভ কৰিব চৰকাৰী কৰ। 2024-25 বিত্তীয় বৰ্ষৰ বাবে আবণ্টন দিয়া হৈছে লাখ লাখ চৰকাৰী কৰ। অতিৰিক্ত 5,59,051টা চৰকাৰী কৰ আবণ্টন দিয়া হৈছে। ইয়াৰ জৰিয়তে অসমত নাথাকিব ঘন পোৱা কোনো দৰিদ্ৰ পৰিয়াল। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 23 তাৰিখত লাখ লাখ পৰিয়ালৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী কৰৰ প্ৰথম কিস্তি 32,500 টকা। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰথম কিস্তিৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। যিসকলে সেই ধৰণেৰে কাম কৰিব তেওঁলোকক 25,000 টকা দিম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 12,500 টকা আমি দিম আৰু 12,500 টকা বেংকৰ পৰা লৈ দিম বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিলে। তৃতীয় পৰ্যায়ত 50,000 টকা দিয়া হ'ব। 25,000 চৰকাৰৰ হ'ব, 25,000 আই মাতৃৰ হ'ব। 50 লাখ মহিলাই লাভ কৰিব প্ৰথম পৰ্যায়ৰ ধনৰাশি। 15 লাখ মহিলাই লাভ কৰিব 25,000 টকা। 5 লাখ মহিলাই লাভ কৰিব 50,000 টকা। আৰু এয়াই আমাৰ সফলতা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 37 লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয় আঁচনি। ফেব্ৰুৱাৰী মাহত পাব অৰুণোদয় আঁচনিৰ 5,000 টকা। অৰুণোদয় আঁচনিৰ 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীসকলক। ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন আচৰণ বিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয়ৰ ধন। সেইবাবে একেলগে 4 মাহৰ অৰুণোদয়ৰ ধন দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। লগতে যিসকল ভাবিছে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। কেনেকৈ কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।